हेलो एवरीवन मोर अन्यथा मिनी ब्लगले सकलोके स्वागतम जनाइছো। আজি ভিডিওটো আৰম্ভ কৰিছো পশ্চিম গোলাঘাট শাখা সাহিত্য সভা দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। আৰু দেখিলে আপোনালোকে যেহেতু পতাকা উত্তোলন স্মৃতিতৰ্পণ হৈ গ'ল আৰু আজি আমাৰ মুখ্য অতিথি আছিলে ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱ। তেখেতক গায়ন বায়নে আদৰি আনিলে আৰু তাৰ লগে লগে চিৰচেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰিলে। আৰু মোৰ এখন একাডেমি আছে, আপোনালোকে যিহেতু জানেই, তাৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰিছিলে গুৰু বন্দনা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে। মই যিমানটো পাৰোঁ ক্লিপ অকণ ৰাখি থ'লোঁ। তাৰপাছত মোক সম্ভাৱনা জনালে, যিহেতু তেওঁলোকে ইমান সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিলে। ভাল লাগিলে, যিহেতু অনুষ্ঠানটো ময়ে এগৰাকী তেওঁৰ সেই অনুষ্ঠানৰে এগৰাকী সদস্য হয় আৰু তাত গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল। দিনজোৰা কাৰ্যসূচী হৈছিল, আপোনালোকে যিহেতু দেখিছেই। আৰু ভাল লাগিলে, যিহেতু অনুষ্ঠান ভাগিলে আমাক নিমন্ত্ৰণ কৰাৰ বাবে মোৰ কণমানিসকলক বহুত বহুত ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ, বাই বাই।